চাল লৈ লৈছো তুম গা ধুই আছা মই গাইস বহুত বেছি গৰম দিছে সেইকাৰণে ভাবছো কি আজি অলপমান গা ধুই আহিম ক'ত আমাৰ ওচৰতে যেহেতু ধুনীয়া এটা জাগা আছে দাৰাগাঁও বুলি তাকে যাই মৰুৱান না কি অলপমান মানে গাটো ধুই লওঁ না কি ভাই কি ক ঠিক ই অলপ মানে কেমেৰা ফ্ৰেণ্ডলি নহয় না বলক যাই থাকো ডাইৰেক্ট গা ধুবা দাৰাগাঁও যদি আপোনালোকে গা ধুই ভাল পায় তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে গাইস আহি পালো আমি এনেকৈ টিহুচ এতিয়া অহাদি নাযাওঁ মানে অহাদি অলপমান দূৰ হৈ যায় আমি যাম ডাইৰেক্ট কদমতল হৈ আৰু মানে সেই বাকী বাদ দিয়ক গাইছ মোৰ গাড়ীখনত যিটো মাইলেজ না সেইটো কিন্তু আল্টিমেট পাই আছোঁ সঁচাই কৈছোঁ এই এডলা আৰু কি হৈছে দেখচোন চাহিল ভাই যাব আৰু এই দামৰাই যাব তাৰপিছত ই মোৰ লগত যাব আৰু ইফালে আছে তোমাৰ নামটো কি আছোঁ নয়ন ভাই আৰু ইফালে আছোঁ ই মানে আমি এইগোটাই যাম তিনিখন বাইক বলক এটা একেলগে যাই থাকোঁ জীৱনত প্ৰথমবাৰ চাহিলে কিমান ক'লে খাই বনাই আগতে মানে দে ভাই ট্ৰাই কৰ অন কেমেৰা ট্ৰাই কৰ কেনে লাগে ট্ৰাই কৰিলে দেখি আছোঁ দে মাৰা কামাৰ মাৰা এটা কেনে ইমানো আজব খাজ বস্তু নহয় বাৰু তথাপিতো জীৱনত প্ৰথমবাৰৰ কাৰণে চাহিলৰ মুখত মানে পেটত পৰি গ'ল আনাৰকলি এইটো আনাৰকলি বুলি কয় মানে সেয়াদি যে বনাই এনেকৈ মিঠা আছে জাৰ্ণি কৰি থাকোঁতে মাজতে এনেকৈ ফাঁচি গ'লোঁ মানে যিটো ৰাস্তা এনেকৈ আছিল বনাই আছে এইখিনি যি নহওক এতিয়া আৰু এনেকৈ ঘূৰি যাব লাগিব কিমান বা ঘূৰিব লাগে নাজানো তো জাৰ্ণিৰ মাজত যেতিয়া এনেকৈ বিপদ বিঘ্নি হয় আমাৰ নিচিনা তেতিয়াহ'লে মানে ভাল লাগে আৰু বেছি জাৰ্ণিটো মানে বেছি দামদাৰ হৈ পৰে এতিয়া বলক গান বন্ধ কৰ সেনেকৈ নেচাৰেল পৰিৱেশৰ ফিল লৈ মানে বাস্কা ডিষ্ট্ৰিক্ট বহুত আহিছোঁ বহুত ভিডিঅ' বনাইছোঁ আমি দাৰাগাঁৱত এতিয়া হেলমেট বেচ পাই আছিলোঁ আচলতে চাওক একমান হেলমেট এতিয়া এটাত মানে কেইশকৈ দিবি ভাই এটাত 100কে দাৰাগাঁৱত আপোনালোকক দি আছোঁ এইকেইটা অলপ দামী হ'ব এইকেইটা 500কে 500 নহয় 2000 এইকেইটাত তো চাহিলে লৈ আহিছে তাৰ লগত এনেকৈ মানে গোটেইকেইটা হেলমেট এনেকৈ অলমে দিওঁ মানে আৰু তাকে লৈ গ'লে আৰু সেই না প্ৰব্লেম আছে বাকী কিমান নম্বৰ বাৰ এবাৰ প্ৰথম তোমাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ য়েছ মোৰ হ'ল 4-5 বাৰ মান হ'ল এই অফ চিজনতো ইয়াৰ লগত আহিছিলোঁ না সিদিনাখন তো গাইছ দেখা পোৱা গৈছে ইয়াতো চাপৰি আহি উপস্থিত হৈছে মানে গাড়ীৰে RPM দিয়া চাপৰিবিলাক মানে শান্তি নাই চাপৰিত ধৰি না কি হা সেই প্ৰিয়াংশু সকল হয় চাপৰি সিদিনাখন বৰ্তমান আমি বৰ্ডাৰত আছোঁ মানে ইফালে ইণ্ডিয়া আৰু আনফালে এইখন মানে ভূটান মানে সেই সেনেকুৱা তো এতিয়া ভূটানত গা ধুওঁ নেকি আজি যিহেতু দাৰাগাঁৱত গা ধুয়ে থাকোঁ এইবিলাক ৰাঙা এখন পোষ্টাৰ আছিল দেখুৱা নহ'ল দে সেইবিলাক আছে বিয়েৰৰ বটল চব আৰু এইপিনে ধুনীয়া ৰ'দ দিছে একদম দেখছ না সূৰ্য আৰু এই সূৰ্য মানে যিটো প্ৰকোপ দিছে মানে গাইজ গা নোধোৱাকৈ থাকিব নোৱাৰা মানে গাটো তাতেও ধুওঁ মানে এতিয়া গা ধোৱা যিটো মাত দেখছা এতিয়া গা ধোৱা যিটো মজা না কিবা ক'বা তো এইখিনি জেগাত যোৱা বছৰ এনেকৈ পানী আছিল কিন্তু এইবাৰ মানে যিটো প্ৰকোপ ৰ'দৰ মানে সেইকাৰণে পানী চানী নাই সেইকাৰণে ৰাতে ধুব লাগিব আৰু উপায় নাই ৰাতিছা নেকি ভাই আমিও আহিছিলোঁ একবাৰ চাইকেল লৈ আইঠাবাৰীত ঘৰ নেকি বঢ়িয়া তো গাইছ চাইকেল লৈ অহা যিটো মজা না সেইটো আমিও পাইছোঁ বাৰু সেইটো অলপমান বেলেগ তো গাইছ এনেকৈ গা চা ধুলোঁ আৰু গা চা ধুলোঁ মানে গাইছ এটা প্ৰব্লেম হ'ল মোবাইলটো কিবা এটা প্ৰব্লেম দি আছে এতিয়া বা ঠিকে হৈছে না নাই চাওঁ ৰ অলপমান শ্ল' মাৰি আছে মোবাইলটো যাৰ কাৰণে মানে ৰেকৰ্ডিং কৰিব পৰা নাই এই গা চা ধুই আছোঁ দে গাইছ মজা লাগছে গাইছ এইখিনি জেগা চাওক কি মজা লাগিছে একদম যি নহওক গাইছ এতিয়া গা ধুই আছোঁ ধুনীয়া আছে মোবাইলটো নিয়া নাই গাইছ কিবা নিলোঁ হেং মাৰি আছে কিবা মোবাইলটো মানে ৰ'দ হয় অৱশ্যে হেং মাৰি আছে যাৰ কাৰণে মোবাইল নালাৰ চাবোন তাবোন দি ল'লোঁ তো এতিয়া নামি দিওঁ ময়ো 1-2 ঘণ্টামান মানে পানীতে একদম মানে গৰমক মানে সেই কৰি দিম আৰু মানে যিটো গৰম না বঢ়িয়া এতিয়া একবাৰ নামি দিওঁ ৰ বঢ়িয়া আমাৰ ৰিক্সা ট্ৰেইনত চেইন চলি আছে ভাই এনেকৈ অলপ হেং চেং মাৰছি মোবাইলটো যি দেখাব পাৰলোঁ তো এনেকৈ অলপ গা চা ধুলোঁ কিমান ঘণ্টা 1 ঘণ্টামান গা ধুলোঁ এতিয়া ডাইৰেক্ট যাব লাগে গাইছ নৰা ইমান সময় গা ধুবা তো এইকেইদিন ইয়াতে এনেকুৱা একদম বাইকে চাইকে বহুত বেছি মানুহ হ'ব কাৰণ যিটো গৰম দিছে নহয় একদম মানুহবিলাক সেইকাৰণে গৰমত ইয়াতে গা ধুৱে একলেণ্ডত কৰি মজা আৰু যিটো কেনৰ বটল দেখা পাইছিলে চৰি জাষ্ট ফৰ এণ্টাৰটেইনমেণ্ট পাৰপাছ অনলি মানে তাত পৰি আছিল বটলটো সেইটো বটল লৈছোঁ আমি কোনেও এইবিলাক ড্ৰিংকছ নকৰোঁ মানে সেইকাৰণে কৈ দিলোঁ আৰু কথাখিনি আৰু মানে এনেকৈ সেই ভিডিঅ'টো ৰাখি দিছোঁ আৰু ইয়াৰ বোলে কিবা ঘড়ী পৰে আৰু যিটো মানে সেই দেখুৱাইছোঁ কেন খোৱা দেখুৱাইছোঁ মানে বিয়েৰ সেইটো একদম মানে জাষ্ট ফেক আছিল ক্লিক বেটৰ কাৰণে আছিল আমি কোনেও মানে এনেকুৱা
মানে ড্ৰিংকছ নকৰোঁ মানে জাষ্ট মানে হেয়াৰ ক্লিক বেটৰ কাৰণে দিয়া হৈছে এইখিনি সেয়ে আৰু ভাই আমি ড্ৰিংকছ কৰা নাই না যেখনি দেখুৱাইছোঁ কৈ দি দে কিবা ঘড়ী বসছে বোলে ইয়াতে